হেন উপলব্ধ কৰি কথা সুধুই চল বাদে ঈশ্বৰ ইচ্ছায়ে আখি পাইলে ক প্ৰমাদে হেন উপলম্ভ শুনি মুনি নিৰন্তৰ অজাঞ্জল্য সমান কোপে কম্পয় যেতিয়া তেওঁলোকক ঠাট্টা কৰা বুলি ঋষিবিলাকে গম পাই পেলাই চালাক তেওঁলোকে যে ইহঁতে দেখোন মোক প্ৰমাণ কৰাৰ কাৰণে আহিছে ইমান ইহঁতৰ হৰিণা ঋষিবিলাকক ইহঁতে প্ৰমাণ কৰিব আহে কিমান বজ্জাত হ'ব লাগে গতিকে ইহঁতে যিটো ঠাট্টা কৰি আমাৰ ফালে এই প্ৰশ্নটো আগবাঢ়িছে ইয়াৰে এটা সঠিক জবাব এন্তক দিব লাগিব বুলি কৈ তেওঁলোকৰ মনত এনেকৈ মানে সংভাৱ উদয় হৈছে যে থৰথৰে কৈ পাতিছে তেওঁলোকৰ তাৰমানে খং উঠি গৈছে যে ইহঁতে আমাক ঠাট্টা কৰিব আহে ৰাম ভুকুতি কুটিল মুখ আখি আৰু কত অৰে পাপী খব লম্ভ কৰ কত কালে গাখীৰে কয় গণিত দেশ হাত শুন দুষ্ট গণ এইটো শুইবে জীবাজাৰ তেতিয়া ঋষিবিলাকে খঙৰ ভমকতে চকু ওপৰমুৱাকে দি পেলাই তেওঁলোকক ক'ব ধৰিছে যে যি ঠাট্টা কৰি তহঁতে আমাক কথা সুধিবাক গেলিছা সেই কথাটোৰ উত্তৰ তহঁতক মই দিওঁ শুন আৰু তহঁতে যিটো পাপ কাম কৰছা তাৰো সদুত্তৰ মই এতিয়া তহঁতক দি আছো ৰাম উপজীৱ মুখেলে ক মহালোহাস অযত যদুকুলক ৰিবে বেক্ষয় বুলিল নিশ্চয় শুন দুষ্ট দম্ভ আনে যেন আমাক কৰে উপলম্ভ তেতিয়া তেওঁলোকৰ ফালে চাই কৈছে যে তহঁতে যিটো ঠাট্টা মস্কৰা কৰি আমাৰ পৰাই কথা জানিবা বিচাৰিছা সেই কথাটো কি জানা যি কামটো তহঁতে কৰিব কেলে লৈছা এই কথাত তহঁতক মই ক'লোঁ যে এইৰ এটা লহাৰ ফাল জন্ম হ'ব আৰু সেই লহাৰ ফালৰ পৰাই কি হ'ব তহঁতৰ সমস্ত যদুকুল সেই লহাৰ ফালে ধ্বংস কৰি দিব আৰু এটা কথা শুন যে যিহেতু তহঁতে যি দুষ্টামি কৰাৰ কাৰণে আমাৰ ওচৰত আহিলি ভৱিষ্যতে যাতে এনেকুৱা দুষ্টামি আৰু কোনো নকৰে তাৰ কাৰণে তহঁতক আজি আমি সাৱধান কৰি দিলোঁ ৰাম ঋষি সবে যে বেহেন দিলা চন্দ সাপ শুনিও সবাৰ মনে মিলিলা সন্তাপ আঠে বেঠে চাবই সবে হলো কাই কাপুৰ দেখেলো হাময় মুখ লেক ভয়ংকৰ চন্দ সাপ মানে কি মহাসাপ এই মহাসাপ যেতিয়া ঋষিবিলাকে দিয়াৰ লগে লগে ইহঁতে থৰথৰে কৈ পাতিছে থৰথৰা কপি পেলাই যেতিয়া সেই তিৰোতা ৰূপী মইনা মানুহটোৰ সকলোবিলাক কাপোৰ খুলি দিলাক খুলি পেলাই পেটত দেখা পালাক যে পুৰা মস্ত ডাঙৰ এটা লহৰ ফাল তাতেই দেখা পালাক তেওঁলোকে ৰাম হা কি কৰিলো বুলি থিয়য়ে মৰিল নিৰ্ঘত পতনে যেন বচন হৰিল সমূলি মৰিলো মহা মন্দমতী আমি ভৈল মহাপাতকী লৰয় ধৌগামী তেতিয়া তেওঁলোকে নিজকে নিজে এতিয়া ক'ব দিছে যে কি মহাকাপ বেয়া পাপ কৰিলোঁ আমি কি বেয়া কাম এটা কৰিলোঁ আমি নিজে নিজেতো মৰিলোৱে আমাৰ বংশোচ্ছ্ৰায়ো আমি মাৰালোঁ গতিকে আমাৰ এই পাপে আমাক কি কৰিব সমস্ত কুলকে ধ্বংস কৰি লৈ যাব শুনিয়াই আমাক কয়াৱে কি বুলিবে লোকে হৃদয় বিদাৰে নিদা
ৰুণহিত শোকে মুখলে কলয়া যদুগুণ নিৰন্তৰ পৰম বিভল হুয়া পখিলা নগৰ। এই কথাটোত কি হ'ল, তেওঁলোকৰ মনত এতিয়া চিন্তা হ'ল যে আমি কেইজনমানে সেই বংশটো ধ্বংস কৰাৰ কাৰণে হেৰি কৰিলোঁ, গতিকে এনেকৈ থাকিলেতো নহয়। এই ফালটো হাতত লৈ এতিয়া তাতে ৰজা উগ্ৰসেন বহি আছে। উগ্ৰসেনৰ ওচৰত গেলে লাহে লাহে তেওঁলোকে